ল'ৰাটোৰ আজি 2 বছৰমান আগতে কিডনিকৰ প্ৰব্লেম হ'ল। আজি 2 বছৰে ঔষধ খাই তাৰপিছত আজি 7 মাহমান হ'ল মোৰ কিডনিকটো দি ল'ৰাটোক বদলাইছিলোঁ। আজি এতিয়া আৰু বেছি বয়াহে হ'ল। বজানি আৰু কিবা কৰিব লাগে আৰু নিজৰ পৰা সহায় বিচাৰিছোঁ আৰু সহায় দিলে অলপ, যিহেতু গৰীব মানুহ আমি, দেউতাকটো নাই, ভাগ নাই, অকলে এটাই একমাত্ৰ ল'ৰাই এইটো। হয়, এই কেতিয়াৰ পৰা বেমাৰটো কেতিয়াৰ পৰা হৈছিলে? বেমাৰটো আজি 2 বছৰমান হ'ল। 2 বছৰমান হ'ল। কি বেমাৰ হৈছিলে? কিডনিকৰ প্ৰব্লেম। কিডনিৰ প্ৰব্লেম হৈছিলে। তাৰপিছত কি হ'ল? তাৰপিছত এনেকৈ 2 বছৰে ঔষধ খাই থাকিল। তাৰপিছত ডাক্তৰে আৰু বদলাৰ কথা কওঁতে তেতিয়া আৰু সি আৰু আহি মোক ক'লে, কিডনিটো বোলে বদলাব পাৰি গুৱাহাটীত। এতিয়া তোৰ যদি দিয়া মই বদলি ল'লোঁই। তেতিয়া মই কৈছোঁ তই টেনশ্যন ল'ব নালাগে, যা মই দিম। সেনেকৈ কৈছোঁ আৰু সেনেকৈ কৰি দিলোঁ আৰু আজি 8 মাহমান হ'ল। তাৰপিছত এই 7 মাহমান ভালে আছিল। থাকি আজি 20 দিনমান হ'ল আৰু কিবা অলপ অসুখটো হৈ এতিয়া খাব নোৱাৰে, ল'ব নোৱাৰে। গোটেই পানীখিনি খাই আছে আৰু একো খাব পৰা নাই, ভাতো খাব পৰা নাই। এনেকৈ বাগাৰ দি পৰি আছে, দাঙি উলিয়াব লাগে, দাঙি তুলাব লাগে, হাগা মুতা কৰিব নিলে ধৰি নিব লাগে। এতিয়াতো আমি বিৰাট ডাঙৰ সমস্যাতে আছোঁ, আমাৰ একোৱেই নাই। এতিয়া মেডিকেলত নিব লাগে, আমাৰতো একো নাই। সেইকাৰণে অলপ ৰাইজৰ পৰা সহায় খুজিছিলোঁ আৰু সহায় যদি দিয়ে অলপ মেডিকেলত নিব পাৰোঁ। যিখিনি আছিল সেইখিনি বিক্ৰী কৰিছোঁ। মাটি আছিল সেইখিনি বিক্ৰী কৰিছোঁ। মাটি আছিল 2 বিঘামান। হয়, সেইখিনি বিক্ৰী কৰি আমি কিডনিকটো ডনেট কৰি আহিছিলোঁ। সেইখিনি কৰি এতিয়া আৰু মেডিকেল নিব লাগে। আজি 8 মাহ মোটামুটি 20 দিনমান হ'ল মেডিকেল নিব পৰা নাই, পইচা পাতিত থাকি। এনেকৈ এতিয়া যদি ৰাইজে অলপ সহায় কৰে তেতিয়াহ'লে মেডিকেল নিব পাৰোঁ আৰু এনেকৈ কাৰোবাই যদি দয়া কৰে।